হয় নিশ্চয়কৈ ক'ব লাগিব বিজয়া দশমীৰ ডিব্ৰুগড়ত এই মুহূৰ্তলৈকে প্ৰতিমা বিসৰ্জন পৰ্ব চলি আছে। ডিব্ৰুগড়ৰ যি কাছাৰীঘাটত মূল যিটো প্ৰতিমা বিসৰ্জনস্থলী, সেই প্ৰতিমা বিসৰ্জনস্থলীত আজি দিনৰ প্ৰায় 12 বজাৰ পৰা এই মুহূৰ্তলৈকে প্ৰতিমা বিসৰ্জন হৈ আছে। কাৰণ এইটোৱে হৈছে মূল ঘাট, যদিও ইয়াৰ বিপৰীতে আৰু এটা ঘাট ইয়াত প্ৰশাসনে ইয়াত স্থান আৰু এটা ঘাট ইয়াত দিছে। তথাপি কিন্তু এই কাছাৰী ঘাটটোৱে হৈছে মূল ঘাট, আৰু ইয়াতে 100ৰো অধিক প্ৰতিমা ইয়াত বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। যি 150ৰো অধিক যি ডিব্ৰুগড়ত পূজা অনুষ্ঠিত হৈছিল, তাৰে ইয়াত 105খনৰ অনুমতি এইটো ঘাটত আছে, আৰু বাকীখিনি আন এটা ঘাট দিয়া হৈছে, তাতে বিসৰ্জন দিয়া হ'ব। ইতিমধ্যে 12 বজাৰ পৰা ইয়াত বিসৰ্জন পৰ্ব চলি আছে, আৰু এই মুহূৰ্তলৈকে যথেষ্ট সংখ্যক প্ৰতিমা বিসৰ্জন দিয়া হৈছে। আৰু গোটেই বিসৰ্জন পৰ্বটো প্ৰশাসনৰ তত্বাৱধানত খুব কটকটীয়াকৈ ইয়াত কৰা হৈছে, যাতে কোনো ধৰণৰ যাতে বিশৃংখল নহয় তাৰ বাবে প্ৰশাসনে দৃষ্টি নিক্ষেপ কৰিছে। আৰু এই মুহূৰ্তলৈকে খুব নিয়াৰিকৈ গোটেই ব্যৱস্থাখিনি হৈ আছে। কোনো ধৰণৰ ইয়াৰ এই মুহূৰ্তলৈকে কোনো বেমেজালি হোৱা নাই, আৰু আশা কৰা হৈছে যে গোটেই বিসৰ্জন পৰ্বটো খুব সুন্দৰভাৱে হ'ব। কাৰণ প্ৰশাসনে খুব নিয়াৰিকৈ খুব ডিচিপ্লিন কৰি এই গোটেই কামখিনি কৰা হৈছে। কাৰণ নৈ কাষলৈ সকলোকে আহিবলৈ দিয়া নাই। যিসকল লোক আহিছে, খুব কম সংখ্যক আচলতে পূজা কমিটিৰ লোকক আহিবলৈ দিয়া হৈছে। বাকী ইয়াৰ প্ৰশাসনে লোকসকলে ইয়াক নিয়োগ কৰি আছে, যিসকলে ইয়াৰ মূল যি প্ৰতিমাৰ বিসৰ্জনত সহায় কৰিছে, আৰু সকলোৱে খুব শৃংখলাবদ্ধভাৱে এই কামখিনি কৰা হৈছে। আৰু গোটেই ব্যৱস্থাটোত খুব পোহৰৰ হওক বা নিৰাপত্তা ব্যৱস্থা হওক, এই সকলোখিনি খুব কপকপীয়াকৈ কৰা হৈছে। আৰু জিলাৰ আয়ুক্ত বা আৰক্ষী অধীক্ষকে নিজেই আচলতে গোটেইখিনি কাম তেওঁলোকে নিৰীক্ষণ কৰি আছে, আৰু কোনো ধৰণৰ যাতে ইয়াত উচ্ছৃংখলতা হ'ব নোৱাৰে, কোনো ধৰণৰ যাতে ইয়াত বেমেজালি হ'ব নোৱাৰে, তাৰ বাবে চোকা নজৰ ৰখা হৈছে। সকলোখিনি ব্যৱস্থা কৰা হৈছে। ইয়াত ডুবাৰুসকল, নাও ইত্যাদি সকলোখিনি ব্যৱস্থা খুব সুন্দৰকৈ কৰি ৰখা হৈছে। আৰু এইবাৰ সমগ্ৰ পূজা উৎসৱটোৱে ম্লান পৰিছে, যিহেতু সকলোৰে মৰমৰ গায়ক জুবিন গাৰ্গৰ যিহেতু মৃত্যুৰ পিছতে গোটেই ইয়াৰ যি পূজা উৎসৱটো এইবাৰ যথেষ্ট ম্লান পৰিছে। আৰু আজি বিসৰ্জনৰ দিনাখন আমি দেখা পাইছোঁ যে পূৰ্বৰ দৰে ইয়াৰ হাই হুলস্থুল নাই, কোনো ধৰণৰ ইয়াৰ নৃত্য গীতৰ কোনো ব্যৱস্থা নাই, কোনো ধৰণৰ মিউজিক ছিষ্টেম নাই, কেৱল ঢাকৰ শব্দ শুনা গৈছে। আৰু সকলোৱে খুব যি পথতো খুব ডিচিপ্লিন হৈ তেওঁলোকে আহিছে। কোনো ধৰণৰ ৰাজপথতো কোনো ধৰণৰ উচ্ছৃংখল কৰা নাই, আৰু সকলোৱে এটা খুব সুন্দৰ আৰু তেওঁলোকে ক'ব লাগিব এটা ডিচিপ্লিন ইয়াত বজাই ৰাখি গোটেই ব্যৱস্থাটো কৰা হৈছে। আৰু এই মুহূৰ্তলৈকে যথেষ্ট সুন্দৰকৈ আৰু খুব নিয়াৰিকৈ গোটেই ব্যৱস্থাখিনি কৰা হৈছে, আৰু ভালেসংখ্যক প্ৰতিমা ইতিমধ্যে বিসৰ্জন দিয়া হৈছে। আৰু যিখিনি বাকী আছে সেইখিনিও যাতে সুন্দৰভাৱে সুকলমে যাতে কামখিনি সমাপন হৈ যায়, সেইখিনি প্ৰশাসনে কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ডিব্ৰুগড়ৰ পৰিৱেশ দেখুৱালে।